everyone, আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতলৈ স্বাগতম জনাইছো লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে পঢ়া-শুনা কৰি আছে আৰু আমাৰ ৰেপিড ৰিভিজন সিৰিজৰ অলৰেডি 3টা ক্লাছ আমাৰ হৈ গল আজি আমাৰ 4th নম্বৰ 2 ক্লাছ আৰু আজিৰ ক্লাছত আমি বিশেষকে সংবিধানখনৰ আৰ্টিকেল সমূহ বা তাৰ ৰিলেটেড কেसेছ সমূহ এইবিলাক কথা ডিসকাস কৰিম আকৌ 10টা এমসিকিউ ৰে হৈতে আশা কৰিছো এই ক্লাছ বিলাকৰ জৰিয়তে আপোনালোকৰ ৰিভিজন ধুনিয়াকে হৈ আছে আৰু বলক আজিৰ ভিডিওটো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে ইয়াতে চাব পাৰে The concept of procedure established by law has been borrowed from. ইয়াতে এটা important আপোনালোকৰ কাৰণে চেপ্টাৰ হৈ যায় sources of the constitution কাৰণ আমাৰ সংবিধানখিনি আমি জানো সংবিধানখন আমি জানো যে পৃথিৱীৰ বিভিন্ন বেলেগ বেলেগ কান্ট্ৰিৰ বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা বহুত বিলাক প্ৰভিজন ইয়াতে বড়ো কৰি লোৱা হৈছে সো ক্ৰিটিক্সে বড়োত কনস্টিটিউশন বুলিও ক'ব খুজে মানে হেতু আমাৰ মেটাৰ নহয় আমি ইয়াতে এইটোৱে চাব লাগিব যে কোনটো প্ৰসিডিউৰ বা কোনটো প্ৰভিজন কৰ পৰা লোৱা হৈছে ঠিক আছে সো ইয়াতে প্ৰসিডিউৰ এস্টাবলিশড বাই ল বুলি যদি কয় কি হয় যে লত যেটো লিখা থাকিব ঠিক আছে লত যেটো প্ৰসেস লিখা থাকিব that should be followed okay হেইটোৱে ফলো কৰা হ'ব যেনেকৈ আমি আৰ্টিকেল 21 ত কি দেখো right to life and personal liberty except according to procedure established by law যদি procedure to এনেকুৱা আছে যাৰ দ্বাৰা আপোনাৰ right to life or personal liberty ভংগ হৈ আছে কিন্তু যদি হেতু lot mention আছে হেইটোৱে ফলো কৰা হ'ব যদিও মেনকা গান্ধী কেছটোৰ পৰা Article 21 or interpretation to বহুত বেছি বহলাই দিয়া হল এতিয়া আমি procedure established by law ইমান মানে এটো ফলো কৰো কিন্তু তাৰ লগতে আমি due process of law ফলো কৰো due process of law আমি ফলো কৰো due process of law আন্ডাৰত কেনেকুৱা হ'ব যে law টো আপোনাৰ fair হয়নে just হয়নে হেতু চেক কৰা হ'ব fair হ'বনে just হ'বনে নে ৰিজনেবল হয় নে নহয় লটো কিমান ৰিজনেবল হয় নহয় হেতু চেক কৰাটোই হেতু কনসেপ্টকে আমি কি কও ডিউ প্ৰসেস অফ ল বুলি কও যেটো এতিয়া আৰ্টিকেল 21 ত মেনকা গান্ধী কেছটোৰ পৰা আমি ডিউ প্ৰসেস অফ ল জুডিশিয়াৰি অকমান কি হোৱা দেখা পাইছো অকমান ওয়াইড হোৱা দেখা পাইছো ওয়াইডলি ইন্টাৰপ্ৰেট কৰা হৈছে কিন্তু procedure established by law এই যেটো কনসেপ্ট আছে এই কনসেপ্টটো আমি কৰ পৰা আনিছো কৰ কনস্টিটিউশনৰ কোনখন কান্ট্ৰি কনস্টিটিউশনৰ পৰা বড়ো কৰিছো এটো বড়ো কৰিছো আমি জাপানৰ পৰা এটো আমি কৰ পৰা বড়ো কৰিছো জাপানৰ পৰা ডিউ প্ৰসেস অফ ল মোস্টলি কোড ফলো কৰা হয় এটো ফলো কৰা হয় ইউএছ ত ঠিক আছে গটিকে ইউকে ৰ পৰা যদি চাব যাও ইউকে ৰ পৰা আমি কি বড়ো কৰিছো ইউকে ৰ পৰা আমি রুল অফ ল বড়ো কৰিছো হয়নে রুল অফ ল এখিনি অকমান ৰিমুভ কৰি দিছো বাৰু রুল অফ ল বড়ো কৰিছো সিঙ্গল সিটিজেনশিপ আমি লৈছো হয়নে সিঙ্গল সিটিজেনশিপ লৈছো পার্লিয়ামেন্টারি গভর্নমেন্ট বা পার্লিয়ামেন্টারি সিস্টেমটো আমি ইউকে ৰ পৰা লৈছো লোৱাৰ হাউস আপাৰ হাউস আমি ইয়াতো দেখা পাও নে নাই লোৱাৰ হাউস আপাৰ হাউস দেখা পাও হয়নে গটিকে বহুত কেইটা বেলেগ বেলেগ প্ৰভিজন আমি লৈছো বাট মেইনলি এইবিলাক মনত ৰাখিলে হল তাৰ পিছত ইউএছ ৰ পৰা আমি মেইনলি কি লৈছো ফান্ডামেন্টাল ৰাইট লৈছো ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো নাপাহৰিব ইউএছ ৰ পৰা আমি লৈছো ফান্ডামেন্টাল ৰাইট তাৰ পিছত জুডিশিয়াল ৰিভিউ আমি ইউএছ ৰ পৰাই লৈছো জুডিশিয়াল ৰিভিউৰ যেটো কনসেপ্ট জুডিশিয়াৰি যে ৰিভিউ কৰিব পাৰে জুডিশিয়াৰি যে চাব পাৰে হেতু আমি জুডিশিয়াল ৰিভিউৰ কনসেপ্টটো ইউএছ ৰ কনস্টিটিউশনৰ পৰা বড়ো কৰিছো আমাৰ জুডিশিয়াৰি যে ইন্ডিপেন্ডেন্ট যোৱাকালি ক্লাছত আমি পঢ়ি আছিলো ইন্ডিপেন্ডেন্ট জুডিশিয়াৰিৰ কথা হয়নে আমাৰ জুডিশিয়াৰি যে কাৰো অধীনত হৈ কাম নকৰিব বা এজ ইন্ডিপেন্ডেন্ট ইনস্টিটিউশন ইন্ডিপেন্ডেন্ট অৰ্গান এটা হয় জুডিশিয়াৰি সেই কনসেপ্টটো আমি কৰ পৰা লৈছো ইউএছ ৰ পৰা লৈছো তাৰ পিছত প্ৰেসিডেন্টক যে ইম্পিচ কৰা হয় ইম্পিচমেন্ট অফ প্ৰেসিডেন্টৰ ইম্পিচমেন্ট আমি কৰ পৰা লৈছো ইউএছ ৰ পৰা লৈছো হয়নে ভাইস প্ৰেসিডেন্টৰ পজিশনটো আমি ইউএছ ৰ পৰা লৈছো তেনেকে বহুত কেইটা প্ৰভিজন আমি লৈছো এইটো যেহেতু ৰিভিজন ক্লাস আমি ইন ডেপথত পঢ়ি নাথাকো অকমান আপোনালোকৰ মাইন্ডত ৰিকল কৰাবলৈ মই কথাখিনি কৈ দিছো জাপানৰ পৰা আমি ললো প্ৰসিডিউৰ এস্টাবলিশড বাই ল আৰু আয়াৰল্যান্ডৰ পৰা আমি কি লৈছো ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এইখিনি মনত ৰাখিলে হৈ গল আপোনালোকৰ
Okay, next question le move koru. Which fundamental right is available to both citizen and non-citizen? Yate both citizen aru non-citizen ok diar kotha koise. Citizen mane ki hoy? June hi dekhonor nagorikotto jar hatot ase hoine aru citizenship thaka mane apuni ki enjoy koribo, apuni beleg rights homu enjoy koribo, jibilak amak jibilak odhikar jibilak fundamental rights amak সংবিধানে দিছে hoine political rights enjoy koribo, vote diar odhikar apunar thakibo এইখিনি কিন্তু নন সিটিজেন এনেকুৱা কিছুমান সিটিজেন যি ফৰেইনৰ পৰা আহিছে যি আমাৰ দেশৰ পৰা বিলং নকৰে কিন্তু এতিয়া আমাক সুধিছে যে কোনগিটা ফান্ডামেন্টাল ৰাইট আমি দুইটাকে দিছো সিটিজেনকো হলেও আপুনি পাব নন সিটিজেন হলেও আপুনি পাব ইয়াতে আপোনালোকে মনত ৰাখিব মানে অপচন গিটা চাইটো ডাইৰেক্ট আনসাৰ উলাই দিব পাৰে হয়নে কিন্তু অপচন গিটা দিয়াই আছে তেনেকে কিন্তু যিয়ে অপচন নিদিও আপোনালোকৰ এইটো মনত ৰখা উচিত যে পাঁচটা ফান্ডামেন্টাল রাইট only আমাৰ ইন্ডিয়ান সিটিজেনে পাব পাঁচটা ফান্ডামেন্টাল রাইট only ইন্ডিয়ান সিটিজেনে লাভ কৰিব only ইন্ডিয়ান সিটিজেনস কোন গেটা পাঁচটা ফান্ডামেন্টাল রাইট সেই রাইট গেটা মই লিখি দিছো ইয়াতে এটো আপোনালোকেও নোট ডাউন কৰি লব পাৰে আৰ্টিকেল 15 16 19 29 আৰু 30 এই পাঁচটা ফান্ডামেন্টাল রাইট exclusively only for Indian citizen Article 15 এ কি কৈছে discrimination prohibit কৰাৰ কথা কৈছে হয়নে Article 16 ত কি আছে public employment ৰ ক্ষেত্ৰত equal opportunity provide কৰিব লাগিব Article 19 এ আমাক freedom or rights কিনি Article 19 ত আমি পাও Article 29 আৰু 30 ইয়াতে আমি পাও minorities ৰ rights সমূহৰ কথা গতিকে এই গিটা right minorities or rights kini ami 29 aru 30 dekha pao ei gita right only ami Indiar nagorik hole lav koribo parim belege nuare non citizen e napai okay tar pisot baki jiman bilak right thakile baki kun gita amar fundamental right baki thakile baki fundamental right gita hol 14 hoine 15 16 napai then 17 18 hoine tar pisot 20 21 22 23 24 25 26 27 28 29 30 napai 31 amar fundamental rights ot nai right to property 300 air under ot gusi hoise aru 32 ei gita fundamental right amar kar karone thakibo non citizen or karoneu thakibo ঠিক আছে নন সিটিজেনৰ কাৰণেও থাকিব আৰু নন সিটিজেনৰ কাৰণে ইয়াতে আৰু এটা কথা মনত ৰাখিব নন সিটিজেন বুলি কলে আমাৰ দুটা টাইপৰ আমি ক'ব পাৰো যেনেকে ফ্ৰেন্ডলি আৰু এনিমি ঠিক আছে ফ্ৰেন্ডলি এলিয়েন এনিমি এলিয়েন বুলি কও যোন কেইখন কান্ট্ৰিৰ লগত আমাৰ ইন্ডিয়াৰ এটা ৰিলেশন টু ভাল বাইলেটাৰেল ৰিলেশন টু যথেষ্টখিনি ভাল সেই কেইখন কান্ট্ৰিৰ পৰা অহা আমি সিটিজেন বিলাকক কি বুলি কম ফ্ৰেন্ডলি এলিয়েন বুলি ক'ব পাৰো আৰু যাৰ লগত আমাৰ ইন্ডিয়াৰ অকমান ৰিলেশন টু ভাল নহয় ইমান বেছি সেইখিনিক আমি এনিমি এলিয়েন বুলি কও এতিয়া বা ইন্ডিয়াই যাৰ লগত যুদ্ধত বৰ্তমান লিপ্ত হৈ আছে তেনেকুৱা ধৰণৰ তেনেকুৱা দেশৰ পৰা যদি আমাৰ ইন্ডিয়াত মানুহ আহে সেইখিনিক আমি এনিমি এলিয়েন বুলি কম এতিয়া এনিমি এলিয়েন খিনিও জানো এই গুটেই বিলাক ৰাইট এনজয় কৰিব পাৰিব ইয়াতে এটা কথা মনত ৰাখিব এনিমি এলিয়েন্সৰ কাৰণে আমি আৰ্টিকেল 22 এনিমি এলিয়েন্সক প্ৰোভাইড কৰা নহব আৰ্টিকেল 22 এ আমাক কি কয় আৰ্টিকেল 22 এ আমাক কয় আমাক প্ৰটেকশন দিয়ে এৰেষ্ট আৰু ডিটেনশনৰ এগেইনষ্টত ঠিক আছে গটিকে এনিমি এলিয়েনক যদি এৰেষ্ট কৰা হয় বা ডিটেইন কৰি ৰখা হয় তেতিয়া হলে আৰ্টিকেল 22 তাত এপ্লিকেবল নহব মানে প্ৰটেকশন নাপাব ঠিক আছে বিকজ দেশখনৰ পৰা আমাৰ ইয়াতে দেখেত আহিছে ঠিক আছে গটিকে এইটো নাপাই বাকি গুটেই কেটা থাকিব আৰু এতিয়া আমাৰ আনসাৰটো কি হ'ব अवेलेबल টু both citizen non citizen হলে 15 16 19 আমি দিব নোৱাৰো article 21 is the correct answer next question which amendment added the words socialist and secular to the preamble easy question কিন্তু revision series karone আপোনালোকে সকলোবোৰ ৰিভাইজ কৰিবই লাগিব কুৱেশ্যনত কেনেকে পৰীক্ষাত কেনেকে কুৱেশ্যনটো দি দিব গম নাপাই গতিকে সকলোখিনি কথা জানি যোৱাটো ভাল ওকে সো ইয়াতে 42nd amendment কেতিয়া আহিছিলে 1976 ত যেতিয়া আমাৰ ইমাৰ্জেন্সিৰ সময় চলি আছিল নেশনাল ইমাৰ্জেন্সি চলিছিল ইন্দিৰা গান্ধীৰ আমাৰ লেট প্ৰাইম মিনিষ্টাৰ
ইন্দিৰা গান্ধীৰ সময়ত ইমাৰ্জেন্সি পিৰিয়ড চলিছিল নেশ্যনেল ইমাৰ্জেন্সি সেই সময়ত এই 42nd এমেণ্ডমেণ্ট লৈ অনা হৈছিল 42nd এমেণ্ডমেণ্টক আমি মিনি কনষ্টিটিউচন বুলি কওঁ 42nd এমেণ্ডমেণ্টক মিনি কনষ্টিটিউচন বুলি কিয় কোৱা হয় এই কাৰণে কোৱা হয় কাৰণ ইয়াতে ভালেখিনি কি কৰা হৈছিল এমেণ্ডমেণ্ট কৰা হৈছিল বহুত বেছি এমেণ্ডমেণ্ট ইয়াতে কৰা হৈছিল গতিকে মিনি কনষ্টিটিউচন বুলি আমি কৈছো 44th এমেণ্ডমেণ্ট এইটো আহিব 1978ত 44 এমেণ্ডমেণ্টত কি কৰিছিল জানেনে 42ndত যিবিলাক চেঞ্জেছ কৰিছিল সেইখিনিক আকৌ বদলাই দিছিল 44th এমেণ্ডমেণ্টত যেনেকে ইয়াতে এটা বস্তু কৰিছিলে যে আপোনাৰ নেশ্যনেল ইমাৰ্জেন্সিৰ সময়ত written recommendation of cabinet এইটো mandatory কৰি দিছিল প্ৰেসিডেন্টৰ সন্মুখত ক্যাবিনেটৰ ৰিটেন ৰিকমেন্ডেশন লাগিব কাৰণ ইমাৰ্জেন্সিৰ সময়ত এনেকুৱা কিছুমান মানে কাম হৈছিলে সেই কামবোৰৰ কাৰণে কি কৰা হৈছিলে পিছত 44 এমেণ্ডমেণ্টৰে বেলেগ যেতিয়া জনতা গভৰ্ণমেন্ট আহি গল গুটেখিনি চেঞ্জ কৰি দিলে তাত এইটো কৰি দিয়া হল যে নেশ্যনেল ইমাৰ্জেন্সি প্ৰাইম মিনিষ্টাৰে বিচাৰিছে মানে নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিলে নহব ঠিক আছে নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিবলৈ গুটে ক্যাবিনেটৰ ৰিটেন এটা পাৰমিশন লাগিব আৰু সেইটো প্ৰেসিডেন্টৰ ওচৰত সেইটো এসেন্টটো লব লাগিব সেইবিলাক কাম 42nd এমেণ্ডমেণ্টৰ দ্বাৰা কৰিছিল ঠিক আছে তাৰ পিছত আমাৰ যেটো ৰাইট টু প্ৰপাৰ্টি আছিল ৰাইট টু প্ৰপাৰ্টি লিগেল ৰাইট বনোৱা হৈছিল 300 এৰ আন্ডাৰত ৰাইট টু প্ৰপাৰ্টি লিগেল ৰাইট বনোৱা হৈছিল ওকে তাৰ পিছত 52nd এমেণ্ডমেণ্ট আছে 52nd এমেণ্ডমেণ্টত এমেণ্ডমেণ্টেদি কি এড কৰা হৈছিল 1985ত 10 শিডিউল এড কৰা হৈছিল 10 শিডিউলত আমাৰ কি আছে 10 শিডিউলত আছে আমাৰ এন্টি ডিফেকশন ল ডিফেকশন মানে কি হয় ডিফেকশন মানে হয় আপুনি যদি সঘনাই পলিটিক্যাল পাৰ্টি চেঞ্জ কৰি আছে তেতিয়া আপোনাৰ ওচৰত কি লাগিব পাৰে ডিসকোৱালিফাই আপুনি হৈ যাব পাৰে এন্টি ডিফেকশন ল এপ্লিকেবল হৈ যাব পাৰে এতিয়া কোনে পলিটিক্যাল পাৰ্টি চেঞ্জ কৰিব এমপিস সকলে এমএলএস সকলে গতিকে তেখেত সকলে যদি সঘনাই ইটো পাৰ্টিৰ পৰা হিটো পাৰ্টি দল চেঞ্জ কৰি আছে তেতিয়া হলে আপোনাৰ ওপৰত 10 শিডিউলৰ আন্ডাৰত এন্টি ডিফেকশন ল লাগি যাব পাৰে এটো কিয় কৰা হৈছে যাতে পলিটিক্যাল পাৰ্টি এটাৰ ষ্টেবিলিটিটো মেইনটেইন হৈ থাকে যদি মানুহবোৰে যদি পলিটিক্যাল পাৰ্টিটোৰ মেম্বাৰ সকলে এটা দলৰ পৰা আনটো দললৈ দল বদলাব কৰি থাকে তেতিয়া ষ্টেবিলিটি থাকিব জানো নাথাকিব নহয় সেই কাৰণে হেতু প্ৰিভেন্ট কৰিবলৈ এটা কনসেপ্ট শুনিছিল চাগে আয়া ৰাম গায়া ৰাম বুলি সেই কনসেপ্টটো এটোৱে হয় ডিফেকশনৰ গতিকে হেতু সময়ত কি কৰি দিয়া হৈছিল এন্টি ডিফেকশন ল লৈ আনিম বুলি মানে এন্টি ডিফেকশন লৰ আন্ডাৰত ডিসকোৱালিফাই হ'ব বুলি কৈ দিয়া হৈছিল তাৰ পিছত 61st এমেণ্ডমেণ্ট এটো হৈছিল আপোনাৰ 1989ত আৰু 61st এমেণ্ডমেণ্টও ইম্পৰ্টেন্ট হয় ইয়াতে ভোটিং এজ টু 21 ইয়াৰ্ছৰ পৰা কমাই পিনে 18 ইয়াৰ্ছ কৰি দিয়া হৈছিল যাতে ইউথ খিনিও কি কৰিব পাৰে ভোটিংত পাৰ্টিসিপেট কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে আৰ্টিকল 326 এমেণ্ডমেণ্ট কৰি এই কামটো কৰা হৈছিল ওকে আৰু ইয়াতে মনত ৰাখিব এটো আনসাৰটো কি হ'ব সোশিয়ালিষ্ট সেকুলাৰ আৰু এটা ওয়াৰ্ড কিন্তু এড কৰা হৈছিল প্ৰিয়াম্বলত হেতু হল ইন্টিগ্ৰিটি ইউনিটি এণ্ড ইন্টিগ্ৰিটি অফ দা নেশ্যন বুলি কোৱা হয় আপোনালোকে প্ৰিয়াম্বলখন পঢ়িলে ভালদৰে দেখা পাব আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব 42nd এমেণ্ডমেণ্ট ওকে আমি পিছৰ ক্লাছ বিলাকত এমেণ্ডমেণ্ট খিনি আৰ্টিকেল খিনি বা ইম্পৰ্টেন্ট কেसेस খিনি বেলেগ এটা ক্লাছত মই কৰাম আপোনালোকক ঠিক আছে কাৰণ 42nd এমেণ্ডমেণ্ট এটা এটো কোৱেশ্চনতে কৈ মই হেক কৰিব নোৱাৰিম কাৰণ ইয়াতে বহুত বেলেগ বেলেগ প্ৰভিজন এড কৰা হৈছিল নেক্সট কোৱেশ্চন which article deals with equality before law এতিয়া equality before law কি হয় লৰ সন্মুখত সকলোৱে সমান ঠিক আছে whether you are prime minister of the country or you are a normal citizen law would be treated equally to both of them okay so equality before law special provision দিয়া নহব special privilege কাকো দিয়া নহব লৰ আগত সকলোৱে সমান এটো দিয়া হৈছে আৰ্টিকল 14ত আৰ্টিকল 13ত কি দিয়া হৈছে
আৰ্টিকল 13ত কোৱা হৈছে যে all laws which are inconsistent or in derogation with fundamental right shall be declared null and void. Null and void. এইটোৰ জৰিয়তে কি কৰিব পাৰে জুডিচিয়াৰীয়ে যিকোনো এখন লক ইনভ্যালিড ডিক্লেয়াৰ কৰিব পাৰে যদি সেই লটোৱে কি কৰি আছে যদি সেই লটোৱে ফান্ডামেন্টাল ৰাইট মানুহৰ ভায়োলেট কৰি আছে ঠিক আছে সো এইটোৰ দ্বাৰা আমি কি দেখা পাও এইটোৰ দ্বাৰা আমি দেখা পাও যে আমাৰ জুডিচিয়াৰীৰ হাতত কি আছে জুডিচিয়াল ৰিভিউৰ পাৱাৰ আছে বাট একচুয়াল জুডিচিয়াল ৰিভিউ বুলি কিন্তু আৰ্টিকল 13ত লিখা হোৱা নাই ঠিক আছে কিন্তু আৰ্টিকল 13 টো চালে আমি গম পাও যে এটো জুডিচিয়াল ৰিভিউৱে হয় সো আৰ্টিকল 14ত ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকচন অফ ল আৰ্টিকল 15 ডিসক্ৰিমিনেশন প্ৰহিবিট কৰাৰ কথা কৈছে আৰু আৰ্টিকল 16 এ এমপ্লয়মেন্টৰ ক্ষেত্ৰত পাব্লিক এমপ্লয়মেন্টৰ ক্ষেত্ৰত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমান অপৰচুনিটি প্ৰদান কৰাৰ কথা কৈছে Next question, which schedule of the constitution deals with anti-defection law? এই মাত্ৰ আমি পঢ়ি আহিলো 10th schedule হয়নে 10th schedule 52nd amendment মনত ৰাখিব 52nd amendment 1985 okay 10th schedule 9th schedule কোনখন amendment এৰে আনিছে first amendment এৰে আনিছে ইয়াতে 1951 9th schedule কি বুলি কোৱা হয় ব্ল্যাক হোল বুলিও কোৱা হয় কিয় ব্ল্যাক হোল বুলি কোৱা হয় বিকজ তেতিয়া ফাৰ্স্ট এমেন্ডমেন্ট আনি পিনে চৰকাৰে এইটো কৰিছিলে যে যিমান বিলাক ল্যান্ড ৰিফৰ্ম এক্ট আহিব ল্যান্ড ৰিফৰ্ম এক্ট সমূহ আহিব এই ল্যান্ড ৰিফৰ্ম এক্ট বিলাক যিবিলাক এক্ট 9th scheduleৰ আন্ডাৰত গুছি যাব সেই এক্ট খিনিৰ ওপৰত জুডিচিয়েল স্ক্ৰুটিনি নহব জুডিচিয়েল স্ক্ৰুটিনি নহব ঠিক আছে মানে জুডিচিয়াৰে ৰিভিউ কৰিব নোৱাৰিব যিবিলাক টক চৰকাৰে 9th scheduleৰ আন্ডাৰত থৈ দিব তাৰমানে ব্ল্যাক হোলৰ নিচিনা এবাৰ যদি গুছি গল সেইখন এক্ট আৰু জুডিচিয়াৰে ৰিভিউ কৰিব নোৱাৰে কিয় এনেকুৱা কৰা হৈছিল এই কাৰণে কৰা হৈছিল তেতিয়া হেতু সময়ত এটা ক্লাছ হৈছিল কাৰণ যেতিয়া আমাৰ ব্ৰিটিছাৰ সকলৰ সময়ত জমিনদাৰছ বিলাকে বহুত ল্যান্ড নিজৰ লগত ৰাখিছিলে হয়নে সো পুৱাৰ ফাৰ্মাৰ্স খিনিয়ে কি পোৱা নাছিলে ল্যান্ড পোৱা নাছিলে সো চৰকাৰে এটো কৰিছিলে যে ল্যান্ড ৰিফৰ্ম কৰি পিনে এই ল্যান্ডবোৰ ডিস্ট্ৰিবিউট কৰা হ'ব আৰু জুনে অতিমাত্ৰা ল্যান্ড হোল্ড কৰি আছে সেই সকলৰ পৰা কি লৈ আহা হ'ব ল্যান্ড খিনি গভৰ্ণমেন্টে একুৱায়াৰ কৰি ল'ব এতিয়া তেনেকুৱা কৰিব যাওতে ৰাইট টু প্ৰপাৰ্টি আছিলে নহয় ৰাইট টু প্ৰপাৰ্টিৰ আন্ডাৰত পিপল মানুহ বিলাকে জমিনদাৰছ বিলাকে ক'ত গল সুপ্ৰিম কোৰ্টৰ ওচৰলৈ গল হয়নে নাই সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাওতে ল্যান্ড ৰিফৰ্ম এক্ট বিলাক ষ্টেট সমূহে লৈ আহিছিল আৰু এই এক্ট সমূহৰ আন্ডাৰত যি সকল ল্যান্ড ওনাৰে অতিমাত্ৰা ল্যান্ড হোল্ড কৰি আছে সেই অতিমাত্ৰা ল্যান্ড খিনি কোনে লৈ লব চৰকাৰে লৈ লম বুলি কলে চৰকাৰে একুৱাৰ কৰি লম বুলি কলে এতিয়া যেতিয়া তেনেকুৱা কৰা হল জমিনদাৰছ বিলাকে বা ল্যান্ড ওনাৰ্ছ বিলাকে সুপ্ৰিম কোৰ্টৰ কাষ চাপিলে কাৰণ ৰাইট টু প্ৰপাৰ্টি সেই সময়ত ফান্ডামেন্টাল ৰাইটৰ আন্ডাৰত আছিল গতিকে এটোটো মৌলিক অধিকাৰ হয় আমি ৰাখিব পাৰো তো তেনেকে জুডিচিয়াৰী আৰু চৰকাৰৰ মাজত এটা আমি ক্লাছ দেখা পাও টাসেল দেখা পাও সো জুডিচিয়াৰীৰ জুডিচিয়াৰী যেন ৰিভিউ কৰিব নোৱাৰে সেই কাৰণে চৰকাৰে সেই এক্ট সমূহক 9th schedule ইনসাৰ্ট কৰিলে সংবিধানত আৰু 9th scheduleৰ আন্ডাৰত সোমাই দিলে আৰু এটো নিয়ম বনাই দিলে যে 9th scheduleৰ আন্ডাৰত যিখন এক্ট সোমাব সেই এক্টখনক জুডিচিয়াৰীয়ে স্ক্ৰুটিনি কৰিব নোৱাৰিব ঠিক আছে স্ক্ৰুটিনি কৰিব নোৱাৰিব সো হেতু হৈছিলে তাৰ পিছত 10th schedule মই কৈ দিলো 11th schedule তাৰ পিছত ইয়াতে এটা কথা মনত ৰাখিব this date 24th April 1973 this is the date যিদিনা কি হৈছিল কেশৱানন্দ ভাৰতী কেছটো জাজমেন্ট শুনানি কৰা হৈছিল this is a very important date আৰু IR Coelho case 2007 IR Coelho versus State of Tamil Nadu এই কেছটোত কোৱা হল যে যিবিলাক এক্ট 24 এপ্ৰিল 1970 ৰ আগত 9th scheduleত ইনসাৰ্ট কৰা হৈছিল সেইবিলাকত জুডিচিয়েল ৰিভিউ নাথাকিব বাট ইয়াৰে পিছত 9th scheduleত সোমোৱা এক্ট সমূহৰ ওপৰতো জুডিচিয়াৰী ৰিভিউ কৰিব পাৰিব ঠিক আছে হেতু মনত ৰখা উচিত তাৰ পিছত 11th schedule ইনসাৰ্ট কৰা হল 11 আৰু 12 schedule 11 টো হল পঞ্চায়তৰ কাৰণে পঞ্চায়তছ আৰু 12 হল municipalities
ইয়াতে মনত ৰাখিলে হ'ল 73rd amendment আৰু 74th amendment ঠিক আছে এইটো মনত ৰাখিলে হ'ল Next question, which article provides protection against double jeopardy? এতিয়া আমিতো Article 20 যেতিয়া পঢ়ো Article 20 ত আমি পঢ়ো protection against conviction for offenses ঠিক আছে আমি Article 20 ত কি পঢ়িব পাও যে protection against conviction for offenses আৰু ইয়াৰে আন্ডাৰত আমাক সাব ক্লজ কেইটাৰ আন্ডাৰত তিনিটা আমাক আৰু ৰাইটস দিয়ে কোন তিনিটা ৰাইটস এটাটো হ'ল আৰ্টিকল 21 ক্লজ এ তাৰ আগত আমাক ৰাইট দিয়ে নো এক্স পোষ্ট ফেক্টো ল ওকে আৰ্টিকল 20 ক্লজ 2 ত আমাক কয় ডাবল জিঅপাৰ্ডিৰ কথা ডাবল জিঅপাৰ্ডিৰ কথা আৰু আৰ্টিকল 20 ক্লজ 3 ত আমাক কয় নো self incrimination okay no double jeopardy hobo ঠিক আছে এতিয়া আৰ্টিকল 20 ৰ আন্ডাৰত আমি এইকেইটা অধিকাৰ এইকেইটা মৌলিক অধিকাৰ আমাৰ আছে ঠিক আছে আৰু ইয়াতে তাকেই সুধিছে যে কোট আমি ডাবল জিঅপাৰ্ডিৰ এগেইনষ্টত প্ৰটেকচন পাও কোনটো আৰ্টিকলত এতিয়া আৰ্টিকলটো তো আপোনালোকে গম পালে ডাবল জিঅপাৰ্ডি মানে কি হয় ডাবল জিঅপাৰ্ডি মানে ইটোৱে হয় যে নো পাৰসন শ্যাল বি প্ৰজিকিউটেড ফৰ দ্য সেম অফেন্স মোৰ দেন ওয়ান্স আপোনাক সেই আপোনাৰ পাৰ্টিকুলাৰ ক্ৰাইমটোৰ কাৰণে এবাৰতকে বেছি পানিশমেন্ট দিব নোৱাৰে ঠিক আছে নো পাৰসন শ্যাল বি প্ৰজিকিউটেড ফৰ দ্য সেম অফেন্স মোৰ দেন ওয়ান্স ঠিক আছে তেনেকুৱা হ'ব যদি এজন মানুহে হত্যা কৰিছে সেই হত্যাটোৰ কাৰণে মানুহজনে যদি জেল অলৰেডি তেওঁৰ হৈ গৈছে পানিশমেন্ট অলৰেডি সাৰ্ভ কৰি দিছে পানিশমেন্ট অলৰেডি তেওঁৰ হৈ গৈছে তেতিয়া হলে সেই সেম মাৰ্ডাৰটোৰ কাৰণে তেওঁক কো এবাৰ পানিশ কৰিব নোৱাৰে দ্যাট ইজ নো ডাবল জিঅপাৰ্ডি ঠিক আছে নো সেলফ ইনক্ৰিমিনেশনত কেনেকুৱা হয় ফৰ এক্সাম্পল যদি আপুনি 22 জানুৱাৰী ঠিক আছে 2025 22 জানুৱাৰী 2025 এজন মানুহে সাপোজ এটা ক্ৰাইম কৰিছিলে সাপোজ এটা কিডন্যাপিং কৰিছিলে 2020 তে জাস্ট এক্সাম্পল ওকে 2020 ত এটা ক্ৰাইম কৰিছিলে এতিয়া 2020 ত সেই কিডন্যাপিং টোৰ কাৰণে ফৰ এক্সাম্পল 7 ইয়াৰ্স আপোনাৰ জেল আছে ইমপ্ৰিজনমেন্ট আছে ঠিক আছে হেতু যেতিয়া ক্ৰাইমটো কৰিছিলে সেই সময়ত লটো কেনেকুৱা হৈছিল যে কিডন্যাপিং যদি কৰে তাৰ এগেইনষ্টত 7 বছৰ জেল হ'ব কিন্তু হেতু চেঞ্জ কৰি 2024 ত কি কৰাই দিয়া হল 14 বছৰ কৰি দিয়া হল ঠিক আছে 7 বছৰ নহয় যদি কিডন্যাপিং কৰে 14 বছৰ জেল হ'ব কিন্তু আপুনি ক্ৰাইমটো কেতিয়া কৰিছিল 2020 তে কৰিছিল 2020 ত লটোৰ মতে আপোনাৰ পানিশমেন্ট কি হ'ব লাগে 7 বছৰ হ'ব লাগে কিন্তু আজিৰ ডেটত আপোনাক কি পানিশ কৰিব নোৱাৰে সেই 14 বছৰলৈ আপোনাৰ পানিশমেন্টটো বঢ়াই দিব নোৱাৰে ঠিক আছে পানিশমেন্টটো ব্যাক ডেটত গৈ বঢ়াই দিব নোৱাৰে ডান যেতিয়া আপুনি টাইম অফ ক্ৰাইম যেটো থাকে সেই সময়টো যেটো পেনাল্টি আপোনাৰ কাৰণে থাকিব সেই পেনাল্টিটোৱে আপোনাক দিব লাগিব ফিউচাৰত যদি গৈ হেতু পেনাল্টি বঢ়াই দিয়া হৈছে তাৰ মানে আপোনাৰ টাইম অফ ক্ৰাইমৰ সময়ত থকা পেনাল্টিটোৱে আপোনাক দিব লাগিব গৰ মানে ফিউচাৰত হোৱাটো দিব নোৱাৰে ঠিক আছে হেতু হৈ গল আমাৰ নো এক্স পোষ্ট ফেক্টো ল আৰু ক্লজ 3 আছে নো সেলফ ইনক্ৰিমিনেশন আপোনাক আপোনাৰে এগেইনষ্টত সাক্ষী দিবলৈ বা আপোনাৰে এগেইনষ্টত এভিডেন্স দিবলৈ আপোনাৰ ক্ৰাইমটো কনফেছ কৰিবলৈ কোনো বাধ্য কৰাব নোৱাৰে ইউ হ্যাভ অল দ্য ৰাইট টু ডিফেন্ড ইয়োৰসেল্ফ ঠিক আছে গতিকে সেলফ ইনক্ৰিমিনেশন হৈ গল ডাবল জিঅপাৰ্ডি হৈ গল নো এক্স পোষ্ট ফেক্টো ল হৈ গল এতিয়া প্ৰটেকচন এগেইনষ্ট ডাবল জিঅপাৰ্ডি আমাক কিহৰ কোনটো আৰ্টিকলে প্ৰদান কৰে আৰ্টিকল 20 ক্লজ 2 এ প্ৰদান কৰে ঠিক আছে আৰ্টিকল 20 ক্লজ 1 তো গম পালে নো এক্স পোষ্ট ফেক্টো ল আৰ্টিকল 21 আমি সকলোৱে জানো লাইফ এণ্ড পাৰ্সনেল লিবাৰ্টি আৰু আৰ্টিকল 22 ত আমাক প্ৰভাইড কৰে প্ৰটেকচন এগেইনষ্ট এৰেষ্ট আৰু ডিটেনশন ঠিক আছে Next question আমি চাম which article provides special leave petition কাৰ এইটো
এক্সট্ৰা অৰ্ডিনাৰী পাৱাৰ হয়, এইটো সুপ্ৰিম কোৰ্টৰ এক্সট্ৰা অৰ্ডিনাৰী পাৱাৰ হয়। সংবিধানে সুপ্ৰিম কোৰ্টক এইটো স্পেচিয়েল লিভ পেটিশনেৰে এম্পাৱাৰ কৰিছে আৰু তাৰ সহায়ত সুপ্ৰিম কোৰ্টে কিছুমান স্পেচিয়েল পাৰ্মিশন দিব পাৰে, এপিল কৰিবলৈ এগেইনষ্ট এনি judgment, decree or order from any courts. ইয়াতে এটা কথা মনত ৰাখিলে হ'ল except military courts সমূহৰ ক্ষেত্ৰত স্পেচিয়েল লিভ পেটিশন সুপ্ৰিম কোৰ্টে নাপায়, কিন্তু বাকি স্পেচিয়েল লিভ পেটিশন আৰ্টিকল 136ৰ আন্ডাৰত সুপ্ৰিম কোৰ্টৰ এইটো এক্সট্ৰা অৰ্ডিনাৰী বা ডিসক্ৰিশনাৰী পাৱাৰ হিচাপে আমি দেখা পাওঁ, য'ত সাবস্টেনশিয়েল কুৱেশ্যন অফ ল ইনভলভ হৈ থাকিব। ঠিক আছে, তাত সুপ্ৰিম কোৰ্টে স্পেচিয়েল লিভ পেটিশন দিব পাৰে এপিল কৰিবলৈ, বা এপিল মানে স্পেচিয়েল লিভ পেটিশন ইউজ কৰি যিকোনো ধৰণৰ জাজমেন্ট হওক, ডিগ্ৰী হওক, অৰ্ডাৰৰ এগেইনষ্টত স্পেচিয়েল পাৰ্মিশন দিব পাৰে। নেক্সট আৰ্টিকলটো চাম, আৰ্টিকল 331। বহুতবাৰ কৈছো এইটো সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিছডিকশ্যন হয়। সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিছডিকশ্যনৰ আন্ডাৰত কি কৈছিলো আমি, কিহৰ বিষয়ে আলোচনা কৰিছিলো, যদি দুখন ষ্টেটৰ মাজত বিবাদ হয়, যদি চেণ্টাৰ ষ্টেটৰ মাজত বিবাদ হয়, তেতিয়াহ'লে সেই ডিসপিউট বিলাক সুপ্ৰিম কোৰ্টে ফাৰ্ষ্ট ইনষ্টেন্সত সুপ্ৰিম কোৰ্টত শুনানি হ'ব। সেইটো হৈ গ'ল আমাৰ আৰ্টিকল 31। আৰ্টিকল 32ৰ আন্ডাৰত আমি এপিলেট জুৰিছডিকশ্যন দেখা পাওঁ, এপিল কৰিব পাৰে লোৱাৰ কোৰ্টছৰ পৰা সুপ্ৰিম কোৰ্টলে, এপিল কৰিব পাৰে। আৰু আৰ্টিকল 143 এইটো আমি এডভাইজাৰী জুৰিছডিকশ্যন যোৱাকালিৰ ক্লাছত ভালদৰে পঢ়িছিলো। এডভাইজাৰী জুৰিছডিকশ্যনৰ আন্ডাৰত কি কৰিব পাৰে, সুপ্ৰিম কোৰ্টৰ পৰা এডভাইচ বিচাৰিব পাৰে আমাৰ অনাৰেবল প্ৰেচিডেন্ট অফ ইণ্ডিয়া। ঠিক আছে, অনাৰেবল প্ৰেচিডেন্ট অফ ইণ্ডিয়াই সুপ্ৰিম কোৰ্টৰ পৰা এডভাইচ চিক কৰিব পাৰে, আৰু সেই এডভাইচবোৰ প্ৰেচিডেন্টৰ ওচৰত বাইণ্ডিং নহব। ইয়াক আমি প্ৰেচিডেন্সিয়েল ৰেফাৰেন্স হিচাপেও জানো। ওকে, নেক্সট কুৱেশ্যন, দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি ৰেছপন্সিবল টু। কাউন্সিল অফ মিনিষ্টাৰ কালেক্টিভলি কাৰ ওচৰত ৰেছপন্সিবল হয়, সেইটো একেবাৰে ইজি কুৱেশ্যন, লোকসভাৰ আগত হ'ব ৰেছপন্সিবল। লোকসভাত তেখেতসকল আনচাৰেবল হ'ব। কাউন্সিল অফ মিনিষ্টাৰ আৰ্টিকল 75 ক্লজ 3 এইটো মনত ৰাখিব একেলগে। সো আৰ্টিকল 75 ক্লজ 3 আন্ডাৰত কৈছে যে মিনিষ্টাৰ্ছ সুইম টুগেডাৰ, সিং টুগেডাৰ। ঠিক আছে, গতিকে মিনিষ্টাৰ সকল মানে কালেক্টিভলি জইণ্টলি ৰেছপন্সিবল হয় আমাৰ লোকসভাৰ আগত। ইয়াতে পাৰ্লিয়ামেন্ট আপোনালোকে টিক কৰি নিদিব, কাৰণ লোকসভাতহে ৰেছপন্সিবল হয়, নট ইন দা ৰাজ্যসভা। প্ৰেচিডেন্টৰ সন্মুখতো নহয়, আনচাৰেবল আপুনি হ'ব লোকসভাৰ আগত। ঠিক আছে, নেক্সট কুৱেশ্যন আমি চাম, হুইচ কেছ ইজ ৰিলেটেড টু জুডিচিয়েল এক্টিভিজম। জুডিচিয়েল এক্টিভিজম মানে কি কওঁ আমি, ন্যায়িক সক্ৰিয়তা, হয়নে? ন্যায়িক সক্ৰিয়তা, যেতিয়া জুডিচিয়াৰী সক্ৰিয় হৈ পৰে। ঠিক আছে, যেতিয়া জুডিচিয়াৰী লেজিসলেচাৰৰ বা এক্সিকিউটিভৰ কামখিনিতো কি কৰিবলৈ নিজৰ এক্টিভ পাৰ্টিচিপেশন দেখায়, সেইটোক আমি জুডিচিয়েল এক্টিভিজম বুলি কওঁ। ইয়াতে কোনটো কেছত আমি জুডিচিয়েল এক্টিভিজম দেখা পাওঁ, এডিএম জবলপুৰ এইটো এটা কেছ হৈছিলে, এইটো কেছ হৈছিলে 1976ত। ঠিক আছে, এইটো কেছ হৈছিলে 1976ত, ইমাৰ্জেঞ্চিৰ সময়ত যিবিলাক মানে ডিটেইন কৰি ৰখা হৈছিলে ন, আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া হৈছিল ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত, সেই সময়ত এই কেছটো আহিছিলে। আৰু এই কেছটোৰ আন্ডাৰত কোৱা হৈছিলে যে যিটো কোৰ্টত এপ্ৰোচ কৰিব আমি পাৰো, হয়নে? আমাৰ আৰ্টিকল 21 ভায়োলেট হলে, আমাৰ ফাণ্ডামেণ্টেল ৰাইটসমূহ ভায়োলেট হলে আমি কি কৰিব পাৰো, কোৰ্টলৈ যাব পাৰো। 32ৰ আন্ডাৰত সুপ্ৰিম কোৰ্টলৈ যাব পাৰো, 226ৰ আন্ডাৰত আমি হাই কোৰ্টলৈ যাব পাৰো। কিন্তু ইমাৰ্জেঞ্চিৰ সময়ত আৰ্টিকল 21 সাসপেন্ড হৈ গৈছিলে, কাৰণ আমি কোৰ্টলৈ যাব পৰা ৰাইটটো আমাৰ পৰা লৈ লোৱা হৈছিলে। ওকে, সো ইয়াতে পিছত জাস্টিস HR খান্নাই কি কৰিলে, ইয়াতে ডিসেন্ট কৰিলে আৰু ক'লে যে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি এটা একেবাৰে বেসিক, একেবাৰে নেচাৰেল ৰাইট এটা হয়, যিটো আমি ইমাৰ্জেঞ্চিৰ সময়তো সাসপেন্ড কৰিব নোৱাৰো। তাৰপিছত গোলকনাথ কেছ 1967, একেই ল্যান্ড ৰিফৰ্ম, যেটো আমি অকমান আগতে কথা পাতি আহিছিলো। গোলকনাথ এইটো ফ্যামিলি আছিলে, পাঞ্জাবৰ এটা ফ্যামিলি আছিলে, আৰু এইটো ফ্যামিলিয়ে
500 একৰৰ লেণ্ড হোল্ড কৰি আছিলে যিটো পাঞ্জাব চিকিউৰিটি এণ্ড লেণ্ড টেনিয়ৰ এক্ট এই এক্টখনৰ আণ্ডাৰত লৈ ল'ম বুলি কৈছিলে চৰকাৰে আৰু এইটো এটা খুব ফেমাছ কেছ আৰু ইয়াতে জুডিচিয়াৰী কৈছিলে যে ইয়াতে কি কৰিব নোৱাৰিব পাৰ্লিয়ামেণ্টে ফাণ্ডামেণ্টেল ৰাইটসমূহ কি কৰিব নোৱাৰে এমেণ্ড কৰিব নোৱাৰে বুলি কৈছিলে লিমিটিং পাৰ্লিয়ামেণ্টছ পাৱাৰ আণ্ডাৰ আৰ্টিকল 368 অকে এইটো এটা ফেমাছ কেছ আমি যেতিয়া কেছসমূহ পঢ়িম ইম্পৰ্টেণ্ট কেছেছ তাত মই এই কেছবিলাক অকমান ডেফটত গৈ ডিছকাছ কৰিম বেৰুবাৰী কেছ এগেইন ফেমাছ কেছ 1960 বেৰুবাৰী কেছত কি কোৱা হৈছিল ইয়াতে এইটো কৈছিলে যে প্ৰিয়াম্বল আমাৰ কি নহয় সংবিধানৰ পাৰ্ট নহয় বুলি কৈছিলে প্ৰিয়াম্বল ৰিলেটেড যদি আপোনালোকে কেছ কেইটা মনত ৰাখিব খোজে তেনেহলে BKL এনেকেও মনত ৰাখিব পাৰে B is for বেৰুবাৰী ইউনিয়ন কেছ K is for কেশৱানন্দ ভাৰতী কেছ and L is for LIC কেছ ঠিক আছে আৰু বেৰুবাৰী কেছটোত প্ৰিয়াম্বলখন পাৰ্ট নহয় বুলি কৈছিল দেন কেশৱানন্দ ভাৰতী আৰু LIC কেছত প্ৰিয়াম্বল ইন্টিগ্ৰেল পাৰ্ট হয় বুলি কৈ দিলে সংবিধান আৰু বিশাখা কেছ বিশাখা একচুয়ালি এইটো এটা গাইডলাইন হয় আৰু এই গাইডলাইনটো সুপ্ৰিম কোৰ্টে দিব লগা হৈছিলে ইন দ্য ইয়াৰ 1997 ঠিক আছে 1997 এই গাইডলাইন জাৰি কৰা হৈছিলে আৰু এই গাইডলাইনসমূহ কিয় দিব লগা হৈছিলে যে সেই সময়ত মানে ইন দ্য ইয়াৰ 1992 এজনী social worker যাৰ নাম আছিলে ধনবাৰী দেৱী যাৰ নাম আছিলে ধনবাৰী দেৱী তেখেত এজন social worker আছিলে আৰু তেখেতৰ গ্যাং ৰেপ হৈছিলে আৰু সেইটো ক্ষেত্ৰতে সুপ্ৰিম কোৰ্টে এইটো নোটিস কৰিছিলে যে ওমেনে বহুত বেছি সেক্সুৱেল হ্যাৰাসমেন্ট বা ফিজিক্যাল মেন্টাল হ্যাৰাসমেন্ট ফেস কৰে ওয়ার্ক প্লেস সমূহত গতিকে ওয়ার্ক প্লেসত ওমেনৰ সেফটি আৰু সিকিউৰিটি ৰিলেটেড কিছুমান গাইডলাইনছ অনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলে আৰু ইয়াতে আমি দেখা পাও যে জুডিচিয়াৰী সক্ৰিয়তা দেখাইছে ঠিক আছে জুডিচিয়াল এক্টিভিজম এই কেছটোৰ জৰিয়তে আমি দেখা পাওঁ কাৰণ যিবিলাক কিবা এনেকুৱা যদি সেক্সুৱেল হ্যাৰাসমেন্টৰ এগেইনষ্টত ল আনিব লাগিছিলে সেইটোতো কাম লেজিসলেচাৰৰ আছিলে তাক এনফোৰ্স কৰাৰ কামটো আমাৰ এক্সিকিউটিভৰ আছিলে কিন্তু সেইখিনিতো হোৱা নাছিলে গতিকে জুডিচিয়াৰীয়ে নিজেই কিছুমান গাইডলাইনছ জাৰি কৰি দিছিলে আৰু এই গাইডলাইনছ খিনিয়ে বিশাখা গাইডলাইনছ খিনিয়ে শেষত গৈ ফাউণ্ডেশ্যন হ'ল পষ্ট এক্টখনৰ পষ্ট এক্ট যিখন আমাৰ আহিছিলে 2013 আৰু এই পষ্ট এক্টখন বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰটেকশ্যন অফ ওমেন এগেইনষ্ট সেক্সুৱেল হ্যাৰাসমেন্ট এট ওয়াৰ্কপ্লেস এই এক্টখনৰ ফুল ফৰ্ম হয় আৰু এই এক্টখন 2013 আহিছিলে বিশাখা গাইডলাইনছ সমূহক ফলো কৰিয়ে পিছত এই এক্টখন লৈ অনা হ'ল ঠিক আছে গতিকে ইম্পৰ্টেন্ট হয় জুডিচিয়াল এক্টিভিজম আমি দেখা পাইছো বিশাখা কেছটোৰ পৰা আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন which article gives power to parliament to reorganize state এতিয়া state সমূহ reorganize কৰিবলে কোনটো আৰ্টিকলৰ সহায়ত পাৰ্লিয়ামেন্টে এইটো কাম কৰিব পাৰে আৰ্টিকল 3 ৰ সহায়ত আৰ্টিকল 3 এ কি কৰে আৰ্টিকল 3 এ পাৰ্লিয়ামেন্টক এম্পাৱাৰ কৰে যদি পাৰ্লিয়ামেন্টে বিচাৰে তেনেহলে ষ্টেট সমূহৰ বাউণ্ডাৰী অল্টাৰ কৰিব পাৰে বাউণ্ডাৰী মিনিমাইজ কৰিব পাৰে ইনক্ৰিজ কৰিব পাৰে ডিক্ৰিজ কৰিব পাৰে হয়নে তাৰ পিছত ষ্টেটৰ নাম চেঞ্জ কৰিব পাৰে সেইখিনি কৰিব পাৰে দুখন ষ্টেটক মিলাই এখন কৰিব পাৰে এখন ষ্টেটৰ পৰা বাইফাৰ্কেট কৰি দুখন ষ্টেট বনাব পাৰে বিহাৰ ঝাৰখণ্ড তেনেকুৱা কৰিছে আগতে কিহৰ সহায়ত কৰিছে কোনটো আৰ্টিকলৰ সহায়ত কৰিছে আৰ্টিকল 3 ৰ সহায়ত কৰিছে ঠিক আছে আৰ্টিকল 2 এ আমাক কি কয় আৰ্টিকল 2 এ আমাক এইটো কথা কয় যদি ইন্ডিয়াই পিছত বিচাৰে বেলেগ ফৰেন টেৰিটৰি একুৱায়াৰ কৰিব তেতিয়া আৰ্টিকল 2 ৰ সহায়ত ইন্ডিয়াই কৰিব আৰ্টিকল 1 ত ইন্ডিয়াৰ নাম দিয়া হৈছে ইন্ডিয়া দ্যাট ইজ ভাৰত shall be union of states rather than federation of state so article 1 ত হেতু কথা কৈছে আৰু article 4 ত কৈছে যে article 2 আৰু 3 ত যদি আমি কিবা চেঞ্জেস কৰো that will not be considered as constitutional amendment হিচাপে আমি নলম এই দুটা আন্ডাৰত যদি আমি কেতিয়াবা ফৰেন টেৰিটৰি একুৱায়াৰ কৰো বা এক্সিস্টিং আমাৰ ৰাজ্যসমূহ আমাৰ থাকা 28 খন ষ্টেট সমূহৰ পৰাই যদি আমি নাম চেঞ্জ কৰো বাইফাৰ্কেট কৰো এৰিয়া বাউণ্ডাৰী ডিক্ৰিজ ইনক্ৰিজ কৰো তেতিয়া হলে হেতু কিহৰ থ্ৰোৰে সেই বিলখন পাস কৰাইলে হল সিম্পল মেজৰিটি থ্ৰোৰে পাস কৰাইলে হল নো নিড টু গো ফৰ কনস্টিটিউশনেল এমেন্ডমেন্ট আৰু হেতু কথা কৈছে আৰ্টিকল 4 ত সো আৰ্টিকল 1 ৰ পৰা আৰ্টিকল 4 লৈকে আমাৰ কোড আছে পাৰ্ট 1 ত আছে আৰু ইয়াতে আমাক কিহৰ কথা কয়
ইউনিয়ন আৰু টেৰিটৰি সমূহৰ আকৈ ঠিক আছে ইয়াতে মোৰ এটা কথা ডিসকাস কৰিবলৈ থাকি গল সেই কথাটো মই আপোনালোকৰ লগত ডিসকাস কৰি দিছো এই শিডিউল খিনি পঢ়োতে এটা শৰ্ট ট্ৰিক মই ক্লাছতো বহুতবাৰ কওঁৱেই এনেকে আপোনালোকে মনত ৰাখিব পাৰিব Tears of Old PM Old PM okay ইয়াতে গোটেইখিনি আপোনালোকে শিডিউল খিনি মনত ৰাখিব পাৰিব T is for territory E is for emoluments A is for affirmation and oath R is for seats allocation of seats in the Rajya Sabha S is for schedule area O is for other schedule area মানে fifth schedule sixth schedule ইয়াতে schedule কেইটা এনেকে আপোনালোকে মনত ৰাখিব পাৰিব 3 4 5 okay 6 7 8 9 10 আৰু এইটো 11 আৰু 2 okay O is for other schedule areas F is for federal list ঠিক আছে যেটো center state ৰ মাজত ডিভাইড কৰা হৈছে ন সাবজেক্টস সমূহ O is for official language কথা কোৱা হৈছে ইয়াতে তাৰ পিছত L is for land reform act আমি 9 schedule এই মাত্ৰ পঢ়ি আহিলো অকমান আগতে land reformৰ কথা কোৱা হৈছিলে D is for defection anti defection law কথা পঢ়িছো 10 schedule 52nd amendment P is for panchayat আৰু M is for municipalities 12 টা total schedule এনেকে মনত ৰাখিব পাৰিব ওকে গতিকে ক্লাস 2 ইখিনি লৈকে আছিল আৰু মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ এডিআৰই 3.0 ফাউন্ডেশন ব্যাচ অলৰেডি ৰানিং হৈ গৈছে বহুতখিনি এক্সপেৰিয়েন্স আমাৰ লগত জয়েন হৈছে অলৰেডি আৰু আপোনালোকেও যদি বিচাৰে তেতিয়া হলে আমাৰ তলত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে নহলে আমাৰ ওয়েবসাইট www.ekohipat.com ত ভিজিট কৰিলে আপোনালোকে তাতে নিজে গৈ পিনে কোৰ্সটো বাই কৰিব পাৰে আৰু ইয়াতে কেনেকে পঢ়ুৱা হ'ব কি পঢ়ুৱা হ'ব সকলোবোৰ আমাৰ ইউটিউবত ডেমো ক্লাস হিচাপে अवेलेबल আছে তাত আপোনালোকে চাই পিনেও আমাৰ বেটছত এনৰোল হ'ব পাৰে যদি একেবাৰে ফাউন্ডেশন লেভেলৰ পৰা একেবাৰে বেসিক লেভেলৰ পৰা আপোনালোকে ভাবিছে যে এডিআৰই কাৰণে এইবাৰ প্ৰস্তুতি চলাব লাগে তেতিয়া হলে আমাৰ বেটছটো আপোনালোকৰ বাবে ওকে আৰু যদি আমাৰ ওয়েবসাইট ভিজিট কৰি যিকোনো কোৰ্স পাৰচেজ কৰে তাত আপোনালোকে এই ব্যান্ড 10 অফ এই কুপন কোডটো ইউজ কৰিলে 10% ডিসকাউন্ট on all courses লাভ কৰিব ঠিক আছে গতিকে আজিলৈ ইমানে আছিল I will see you in my next class তেতিয়ালৈকে ভালদৰে থাকিব পঢ়ি থাকিব ধন্যবাদ